যোৱাকালি আমি দেখা পালোঁ যে কিছু নিউজত বাজিছে হাজাৰ হাজাৰ গাড়ী লৈ পেলাই সন্দেহযুক্ত বাংলাদেশী নগাঁৱত সোমাইছে। আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ তত্বাৱধানত এটি সজাতি দল আজি বিভিন্ন ঠাই পৰিদৰ্শন কৰিলোঁ। কোনো ধৰণৰ হাজাৰ হাজাৰ গাড়ী সন্দেহজনক নগাঁৱত অহা নাইকিয়া। আমি স্পষ্টভাৱে দেখিছোঁ দুই এটা গাড়ী আহিছে, যিসকল ব্যক্তি উজনি অসমৰ গোলাঘাটত উৰিয়াম ঘাটত তেওঁলোকে বসবাস কৰি তাৰ কৰ্মসূত্ৰে আছিল, সেইসকল ব্যক্তিৰ ওপৰত অকথ্য অত্যাচাৰ হোৱাৰ কাৰণে সেই মানুহখিনি নিজ নিজ ঘৰলৈ উভতি আহিছে। আৰু যিসকল ব্যক্তি মাটি ক্ৰয় কৰি পেলাই তাত থাকিছিল সেইসকল ব্যক্তিক অত্যাচাৰ কৰি পেলাই মানুহখিনিক উঠাই দিয়া হৈছে। কিন্তু যি অপপ্ৰচাৰ চলাইছে, হাজাৰ হাজাৰ গাড়ী লৈ নগাঁও, কলিয়াবৰ, ধিং, ডুমডুমীয়া বিভিন্ন ঠাইত সোমাইছে। আমি চেলেঞ্জ কৰিছোঁ, এজন সন্দেহযুক্ত বাংলাদেশী, এজন সন্দেহযুক্ত লোক হাজাৰ হাজাৰ গাড়ী লৈ ক'তো সোমোৱা নাই। এই অপপ্ৰচাৰ বন্ধ নহ'লে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। আৰু মই অসমৰ DGP মহোদয়, নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয়ক মই দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যি বীৰ লাচিত সেনা নামৰ এটি চান্দাবাজী সংগঠনে অসমৰ মাজত অপ্ৰীতিকৰ কাৰ্য সৃষ্টি কৰিবলৈ অপচেষ্টা তেওঁলোকে কৰিছে, এইসকল ব্যক্তিক আইনৰ আওতাত আনি বিচাৰ কৰক। আৰু বীৰ লাচিত সেনা শৃংখল চলিহা কোন যে মুছলমান ব্যক্তিক চাই এই মুছলমান ব্যক্তিসকলৰ ওপৰত টাৰ্গেট কৰি আপোনাৰ তেওঁলোকে চাৰ্টিফিকেট চাবলৈ আৰু এই মানুহখিনিক সন্দেহযুক্ত ক'বলৈ এই হত সাহস তেওঁলোকে ক'ত পালে, তেওঁলোকক প্ৰশ্ন কৰক। আৰু পৰিৱেশ বিনষ্ট কৰাৰ কাৰণে অসমৰ মাজত ভাতৃঘাতী সংঘাত সৃষ্টি কৰিলে একমাত্ৰ দায়ী হ'ব শৃংখল চলিহা আৰু বীৰ লাচিত সেনা। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদক প্ৰত্যাহ্বান জনাইছোঁ, যদি এজন সন্দেহযুক্ত বাংলাদেশী, এজন সন্দেহযুক্ত লোক অসমৰ মাজত নগাঁও জিলাত সোমাইছে, আপোনালোকে দেখুৱাই দিয়ক। আমি তেওঁলোকক উভতাই বাংলাদেশলৈ পঠিয়াম। অন্যথা মুছলমান দেখিলে বাংলাদেশী ক'লে আপোনালোকৰ বিৰুদ্ধে যি পদক্ষেপ গ্ৰহণ কৰিব লাগে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদক গ্ৰহণ কৰিম।